হয়, নমস্কাৰ। প্ৰথমে সাংবাদিক বন্ধুসকললৈ ধন্যবাদ থাকিল আৰু লগতে সকলো দৰ্শকলৈ ধন্যবাদ থাকিল। আজি ভেড়াগাঁৱত আমাৰ মানে অফিচ উদ্বোধন আছিল AIUDF দলৰ। তো ইয়াত আহি যিখিনি সহায় সহযোগিতা চাইছো মানুহৰ, তো সকলোৱে উপজাচি আহি আমাক যিখিনি সঁহাৰি দিছে তাতে মই বহুত আনন্দিত, বহুত সুখী আৰু আমি সাহসী হৈছো যে হয়তো আগন্তুক দিনবোৰ আৰু ভাল হ'ব। চাৰিওফালৰ আবহাৱাটো ভালেই দেখিছো, য'তে যাওঁ ততে UDF দলৰ যিবিলাক মানে ভোটাৰ আছে সকলোৱে আগবাঢ়ি আহিছে, লগতে বেলেগ বেলেগ দলৰ ভোটাৰবোৰো আগবাঢ়ি আহিছে যে তেওঁলোকে এটাই বিচাৰিছে এইবাৰ যে আমি কোনেও দল মত নিৰ্বিশেষে, সকলোৱে দল মত নিৰ্বিশেষে আমি এজন ভাল প্ৰাৰ্থী বিচাৰো। যিটো দলৰ প্ৰাৰ্থী ভাল হ'ব সেইটো দলকে আমি ভোটটো দিম আৰু সমাজখন দুৰ্নীতিমুক্ত কৰিব লাগে বুলি তেওঁলোকৰ আশা। এইটো ক'লে মানে আমাৰো মানে মানুহবোৰ আছে, ভোটাৰ ৰাইজে মানি লোৱা নাই যে কংগ্ৰেছৰ যিবিলাক দুৰ্নীতি চলি আছে আজিৰ দিনত, সেইটোৱে সকলোৱে জানে, সকলোৱে জ্ঞাত। টিকটৰ ক্ষেত্ৰত যিটো দুৰ্নীতি কৰিলে লয়াৰ অসমত, সেইটো সকলোৱে জানে যে এটা টিকটৰ বিনিময়ত তেওঁলোকে কিমান টকা লৈছে আৰু তেওঁলোকে ইমান টকাৰ বিনিময়ত টিকট লৈছে আৰু ইলেকশ্যন খেলোতে ইমান টকা লাগিব, তাৰ পিছতে সমাজৰ কাৰণে কি কৰিব সেইটো মানুহে ভোটাৰ ৰাইজে ভাবিবলগীয়া কথা হৈছে, বুজিও আছে। সেইকাৰণে তেওঁলোকে আমাক বহুতো সঁহাৰি দি আছে বুলি ভাবো। হয়, নিউজটো মই চাইছিলো। এইটো ভেড়াগাঁৱতে থিয় দি প্ৰাৰ্থীজনীয়ে কৈছে, তেওঁৰ যিটো মন্তব্য তেওঁৰ একদমেই মানে কনচেপ্টটো ভুল। আমাৰ অস্তিত্ব আছে না নাই সেইটো আমিহে জানো, তেওঁ কেনেকৈ জানিব। তেওঁলোকৰ দলৰ, কংগ্ৰেছ দলৰ আজিকালি যিটো পৰিস্থিতি, আপাৰ অসমত তেওঁলোকৰ এটাও কেণ্ডিডেট দিব পৰা নাই, চব বিজেপিৰ কেণ্ডিডেটবোৰ নিৰ্বাচিত হৈছে। তো লয়াৰ অসমতে অলপ মানুহে এইটো মানে টিকটৰ ক্ষেত্ৰত তেওঁলোকৰ ভাবে যে ৰকিবুল ডাঙৰীয়াই এনে বিপুল ভোটত জিকিছে, সেইকাৰণে তেওঁলোকৰ সাহস যে আমিও টিকেটটো কিনিলেই হয়তো জিকিম, এইটো তেওঁলোকৰ ধাৰণা। আৰু এই ধাৰণাৰ ভিত্তিত আমাক দলক অপমান কৰিছে যে আমাৰ অস্তিত্ব নাই, কিন্তু এইটো সম্পূৰ্ণভাৱে তেওঁলোকৰ ভুল কনচেপ্ট। তেওঁলোকে নিজেই বিচাৰ কৰি চাওক যে কোনটো দলৰ অস্তিত্ব আছে আৰু কোনটো দলৰ অস্তিত্ব নাই। হয়, আমি যেতিয়া ফিল্ডত যাওঁ, ৰাইজৰ মাজত যাওঁ, সকলোৱে অভিযোগ ৰাখে যে তেওঁলোকৰ বিগত দিনৰ যিবিলাক প্ৰতিনিধি আছিল, বিশেষকৈ জিলা পৰিষদ আছিল, তেওঁৰ বিষয়ে মানে কয় যে ৰাইজৰ মাজত অহা নাই, কামটো কৰাই নাই, তথাপিও ৰাইজৰ মাজত অহা নাই। তো মই ভাবো যে ইনশাল্লাহ মই যদি জিকি আহো, মই যিখিনি কাম আহে চৰকাৰৰ ফালৰ পৰা, যিবিলাক স্কিম আহে, মই পৰ্যায়ে বিতৰণ কৰিম বুলি মোৰ আশা থাকিল। আজি মই ভেড়াগাঁও ইয়াত এটা কি আছিল অফিচ উদ্বোধনী আছিল, তাত আহিছো। ৰুমি বাইদেউ, তাৰ লগত মই সঁহাৰি দিছো, লগত মোৰ সকলো ভোটাৰ ৰাইজ সকলেও আহিছে। মই যিটো ক'ব বিচাৰিছো, মই প্ৰত্যেকটো গাঁৱত গৈছো, গাঁৱে গাঁৱে গৈ পেলাই দেখিছো সঁচাকৈ ৰাস্তা ঘাটৰ কামটো কৰা নাই। আগৰ যিবিলাক আছিল কাউন্সিলৰ আছিল, সেইটো সিহঁতে দিছে, অভিযোগ দিছে। মই আৰু যদি মোক ৰাইজে জিকায়, মই যিখিনি পাৰো কৰিম বুলি আশা কৰিছো। মোৰ ইটো আচলতে নাৰী শিক্ষাৰ দিক দি অলপ আছে, নাৰী শিক্ষাত পিছপৰা আছে। মই নাৰী শিক্ষাক দিম বুলি কৈছো, আগবঢ়াম বুলি কৈছো, সেইটোত মই অলপ আগবঢ়াম। মই আমেলা খাতুন, মোৰ স্বামী আবু বক্কাৰ ছিদ্দিক, মাননীয় আবু বক্কাৰ ছিদ্দিক, গাঁও পাতলিকুছি, জিলা বৰপেটা।